হেল্ল' গাইজ, মই বৰ্তমান এই পথাৰ পালোহি। পথাৰত বিশেষ আপোনাক দেখাম কিদৰে মাছ ধৰিছে আজি বৰশী মৰা। বহুত দিনৰ স্মৃতি কিছুমান আজি দেখিবলৈ পাইছোঁ। যিহেতু সৰুতে আমিও মাছ মাৰিছিলোঁ বৰশী লৈ। আৰু যিহেতু পথাৰ দেখিছে, ধাননি পথাৰখন, পথাৰৰ মাজে মাজে অসংখ্য সৰু সুৰা মাছ আছে, যেনেকৈ গৰৈ, কাৱৈ, পুঠি। আৰু তুমি কি লৈ ঘূৰি ফুৰিছা বাৰু? কেঁচু? কেঁচু কিহত লগাইছা? বৰশীত? মাছ লাগিছেনে? এতিয়ালৈকে নাই লগা ন? কাৱৈ মাছ পালা নেকি দুজনীমান কাৱৈ মাছ পালা? আৰু ইয়াত কেঁচু আছে, চাওঁ কেঁচুবোৰ চাওঁ কেনেকুৱা দেখিবলৈ। এইডাল কেঁচু, কেঁচুডাল দেখুৱাচোন ধৰি পানি চাওক। এইডাল কেঁচু দেখোন, এইডাল কেঁচু নহয় জানো? এই কেঁচু হয়, কিন্তু আৰু এডাল আৰু সৰু এডাল আছিলে, ইয়াতকৈ বহুত সৰু। এডাল ছিঙিলে। এইডাল কেঁচু ধৰি দেখুৱাচোন চাওঁ, কিমান দীঘল। এডাল চুটি দেখোন, চাওঁ হাতখনো সোমাই থাকিলে কেঁচুডাল। ইয়াতকৈ আৰু এডাল সৰু আছিলে, মাছ এইফালে চাওক আপোনালোকে। ধান ৰুইছে সেইফালে। এইফালে যিহেতু পানীৰ সোঁত বৈ আছে, আৰু এইফালে সৰু সুৰা মাছবোৰ গৈ আছে, এনেকৈ গৰৈ, কাৱৈ, খলিহনা। কোনটো গৰৈ কাৱৈ? এইফালে বৰশী মাৰি আছে, দেখিছে? আৰু ইয়াক বিশেষ প্ৰাকৃতিক সৌন্দৰ্য এটা দেখাবলৈ আপোনালোকক লৈছোঁ। চাব পাহাৰখন কি ধুনীয়াকৈ জিলিকি থাকে। এইখন দেখিছেনে? ইমান ধুনীয়াকৈ জ্বলাই থাকে পাহাৰখন।